আসলে আমার দেৰগাঁও সমজিলাত অর্থাৎ দেৰগাঁও নতুন দেৰগাঁও সমষ্টিত প্ৰায় 2290 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি আজি অনুমোদন পত্ৰ বিতৰণ কৰিলোঁ। অসমৰ মাননীয় গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ পিছত আমি দেৰগাঁও উন্নয়ন খণ্ড দক্ষিণত আমি আনুষ্ঠানিকভাৱে 2290 জনক বিতৰণ কৰিলোঁ। আৰু এই বিতৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ দিয়াৰ জৰিয়তে আমি ৰাইজক এই কথাষাৰ পুনৰবাৰ দোহাৰি দিছোঁ, যাতে এই ধনৰাশি সম্পূৰ্ণৰূপে যাতে ব্যৱহৃত হয়, কোনো ভুল নোহোৱাকৈ প্ৰথম কিস্তিৰ ধন, দ্বিতীয় কিস্তিৰ ধন আৰু তৃতীয় কিস্তিৰ ধন তিনিওৰাশি ধন পোৱাৰ পিছত যাতে ঘৰটো সম্পূৰ্ণ হয়, তাৰ বাবে আন্তৰিক প্ৰচেষ্টাৰ সৈতে আমি বেনিফিচিয়াৰীসকলক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে অকল ঘৰটোৱেইতো সুনাগৰিক নকৰে, লগত আমাৰ স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা আঁচনিৰ অধীনত আটাইবিলাক আঁচনিৰে সুবিধা লৈ তেওঁলোকে এজন সুনাগৰিক হিচাপে নিজকে যাতে ভাৰতৰ মাটিত নিজক প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাই এই অনুমোদন পত্ৰসমূহ বিতৰণ কৰিছোঁ। কোনোবা যদি পঞ্চায়তৰ ব্যক্তিয়ে ইতিমধ্যে কোনোবা এজনে যাতে চাৰেণ্ডাৰ কৰে, দুটা ঘৰ এনেকে দুটা ডাবল চিলেকশ্যন হৈছে উন্নয়ন প্ৰাধিকৰণৰ যথেষ্ট ভাল লাগিছে মানে বহুত দিনৰ পৰা পাম বুলি ভাবি আছিলো। বিশেষকে অকমান অসুবিধাটো আছিলো, কিন্তু কথা হ'ল কি প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঁচাকৈ শ্ৰদ্ধা জনাইছো। তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে মই ধন্যবাদ জনাইছো, বিশেষকৈ এনেকুৱা এটা পদক্ষেপ লৈ পেলাই আমাৰ নিচিনা যাতে দুখীয়া পৰিয়ালক যথেষ্টখিনি উপকাৰ কৰে। এতিয়া আমি সৰু চালি এখনৰ তলত থাকিও জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, তথাপিতো আমাক সৰুকৈ হ'লেও পকী ঘৰ এটা দি পেলাই চৰকাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উপকৃত কৰিছে, তাৰ কাৰণে সঁচাকৈ আমি চিৰকৃতজ্ঞ হ'লোঁ। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ দেৰগাঁও সমজিলাত অৰ্থাৎ দেৰগাঁও নতুন দেৰগাঁও সমষ্টিত প্ৰায় 2290 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি আজি অনুমোদন পত্ৰ বিতৰণ কৰিলোঁ। অসমৰ মাননীয় গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ পিছত আমি দেৰগাঁও উন্নয়ন খণ্ড দক্ষিণত আমি আনুষ্ঠানিকভাৱে 2290 জনক বিতৰণ কৰিলোঁ। আৰু এই বিতৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ দিয়াৰ জৰিয়তে আমি ৰাইজক এই কথাষাৰ পুনৰবাৰ দোহাৰি দিছোঁ, যাতে এই ধনৰাশি সম্পূৰ্ণৰূপে যাতে ব্যৱহৃত হয়, কোনো ভুল নোহোৱাকৈ প্ৰথম কিস্তিৰ ধন, দ্বিতীয় কিস্তিৰ ধন আৰু তৃতীয় কিস্তিৰ ধন তিনিওৰাশি ধন পোৱাৰ পিছত যাতে ঘৰটো সম্পূৰ্ণ হয়, তাৰ বাবে আন্তৰিক প্ৰচেষ্টাৰ সৈতে আমি বেনিফিচিয়াৰীসকলক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে অকল ঘৰটোৱেইতো সুনাগৰিক নকৰে, লগত আমাৰ স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা আঁচনিৰ অধীনত আটাইবিলাক আঁচনিৰে সুবিধা লৈ তেওঁলোকে এজন সুনাগৰিক হিচাপে নিজকে যাতে ভাৰতৰ মাটিত নিজক প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাই এই অনুমোদন পত্ৰসমূহ বিতৰণ কৰিছোঁ। কোনোবা যদি পঞ্চায়তৰ ব্যক্তিয়ে ইতিমধ্যে কোনোবা এজনে যাতে চাৰেণ্ডাৰ কৰে, দুটা ঘৰ এনেকে দুটা ডাবল চিলেকশ্যন হৈছে উন্নয়ন প্ৰাধিকৰণৰ যথেষ্ট ভাল লাগিছে মানে বহুত দিনৰ পৰা পাম বুলি ভাবি আছিলো। বিশেষকে অকমান অসুবিধাটো আছিলো, কিন্তু কথা হ'ল কি প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঁচাকৈ শ্ৰদ্ধা জনাইছো। তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে মই ধন্যবাদ জনাইছো, বিশেষকৈ এনেকুৱা এটা পদক্ষেপ লৈ পেলাই আমাৰ নিচিনা যাতে দুখীয়া পৰিয়ালক
যথেষ্টখিনি উপকাৰ কৰে, য'ত এতিয়া আমি সৰু চালি এখনৰ তলত থাকিও জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তথাপিতো আমাক সৰুকৈ হ'লেও পকী ঘৰ এটা দিবলৈ চৰকাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উপকৃত কৰিছে তাৰ কাৰণে সঁচাকৈ আমি চিৰকৃতজ্ঞ হ'লোঁ। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।